আৰু যেহেতু বানপানীৰ সময়ত সেই মানৱীয়তা দেখুৱাইছে, সেই একতা দেখুৱাইছে, সেই দেশপ্ৰেম দেখুৱাইছে, সেই জনগণৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে, গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ চকুত টোপনি নাই। আমি পৃথিৱীত কেতিয়াও আজিলৈকে শুনা নাছিলো যে বানপীড়িত মানুহক সাহায্য কৰাত, বান সাহায্য কৰাত বাধা প্ৰদান কৰে। জীৱনৰ প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে ৰাইজে স্বপ্ৰণোদিতভাৱে কৰি থকা বানপানীৰ সাহায্য অভিযানত তেওঁ বাধা প্ৰদান কৰিব খুজিছে। কি কাৰণে? কাৰণ তেওঁ বুজি উঠিছে যে অসমত বানপানীত সহায় কৰাটো অসমীয়া মানুহৰ মানৱীয়তাৰ উদাহৰণে কেৱল হৈ থকা নাই, ই অসমীয়া মানুহৰ দেশপ্ৰেমত পৰিণত হৈছে। এবাৰ অসমীয়া মানুহে দেখুৱাই দিলে যে বিপদত পৰিলে আমি সদায় একলগ হৈ থাকো, আৰু বিপদত পৰিলে আমি বিপদত পৰা মানুহক বচাবৰ কাৰণে গোটেই জাতিটো জাপ মাৰি দিব পাৰো। আৰু মুখ্যমন্ত্ৰীৰ কাৰণে আটাইতকৈ ডাঙৰ ভয়টোৱে হ'ল জাতিটো একলগ হৈ থকাটো। আৰু যেহেতু বানপানীৰ সময়ত সেই মানৱীয়তা দেখুৱাইছে, সেই একতা দেখুৱাইছে, সেই দেশপ্ৰেম দেখুৱাইছে, সেই জনগণৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে, গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ চকুত টোপনি নাই। কেনেকে আকৌ অসমীয়া মানুহবিলাকক এই যিটো জাতীয়তাবাদ, এই যিটো দেশপ্ৰেম, এই যিটো মানৱপ্ৰেম, অসমীয়াৰ প্ৰতি অসমীয়া মানুহৰ, দুখীয়াৰ প্ৰতি অসমীয়া মানুহৰ, মানুহৰ প্ৰতি মানুহৰ যিটো ভাল পোৱাৰ ভাৱ, এইটো কেনেকৈ নাইকিয়া কৰি দিব পাৰি, তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসুৰৰ নিচিনা আচৰণ কৰিছে। মই মুখ্যমন্ত্ৰীক সেইকাৰণে বিপদত পৰা মানুহক সহায় কৰাৰ এই অভিযানত, ৰাইজৰ এই অভিযানক বাধা নিদিবৰ কাৰণে স্পষ্ট ৰূপত সকীয়াই দিছো।